আসসালামু আলাইকুম মই নেৱাজান মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। ৰমজান মাহৰ সকলোতকৈ প্ৰিয় খাদ্য হৈছে বুট। সেয়েহে মই বুটখিনি ৰাতিয়ে তিয়াই থৈছিলোঁ। এতিয়া পানী অলপ কম হৈছিলে বুলি আকৌ অলপ পানী দিলোঁ। এইফালে আফনান ওলাইছে নামাজত যাবলৈ আৰু টুপিটো তাৰ সৰু হৈ গৈছে। সেয়েহে সি পিন্ধি চাই আছিলে টুপিটো পিন্ধিব পাৰিবনে নাই। বাপেকক ক'লে নাই টুপিটো পিন্ধিব নোৱাৰিম। সেয়েহে সি খুলি আকৌ থৈ দিলে বিচনাতে। পিছত বেলেগ এটা টুপি পিন্ধি সিও নমাজলৈ গ'ল। সি যোৱাৰ পিছতে আহিলোঁ পাকঘৰলৈ। তেখেতে শাক দি থৈ গৈছিলে, কোনোবা মানুহ এজনে লৈ আহিছিলে। সেয়েহে তেখেতে ঘৰত আনি দি থৈ গ'ল আৰু মই বহি এতিয়া শাকখিনি বাছি লৈ আছোঁ। শাক খাবলৈ ৰোজা মাহত বহুতেই ভাল লাগে। শাক আৰু কিবা ভৰ্তা বা কিবা ভাজি এনেকুৱা বস্তুহে খাবলৈ ভাল লাগে। এনেই জোল দিয়া একো খাদ্যই ৰোজা মাহত খাব নোৱাৰি। কিয় এনেকুৱা হয় নাজানো, মোৰে এনেকুৱা হয় নে আপোনালোকৰো হয় জনাবচোন। পিছে এই শাকখিনি গোটেইখিনি বাছি ল'লোঁ। পিছে গোটেইখিনি মই এদিনতে নবনাওঁ, ইয়াৰ পৰা অলপ বনাম, অলপ থৈ দিম ফ্ৰিজতে। এতিয়া আহিলোঁ ব্লেংকেট এখন ধুই দিছিলোঁ, এইখন লৈ আহিলোঁ মেলিবলৈ। আৰু ইফালে দেখিছেনে পিঠাখিনিও অলপ অলপ শুকাইছে। আজি কালিহে দিছিলোঁ ৰ'দত, আজি অলপ অলপ শুকাইছে। এইফালে আচাৰখিনিও ৰ'দত দিছোঁ, কালিলৈ বৈয়ামকেইটা ঘৰলৈ নি থৈ দিম। এতিয়া আহিলোঁ চোতাল ঝাৰু দিবলৈ। ৰোজা মাহত দেৰি হয় চোতাল ঝাৰু দিয়া, কিয়নো উঠাও দেৰি হয়। সেয়েহে ঝাৰু দিয়াও দেৰি হয়। আৰু গোটেইখিনি কাম বন শেষ কৰি এতিয়া আহিলোঁ পাকঘৰলৈ। তেখেতে ক'লে শহুৰ আব্বাক দাৱত দিব ইফতাৰ কৰিবলৈ, সেয়েহে পোলাও চাউল আৰু মাংস আনি দিলে। পিছে বনাই কৰি থাকোঁতে ভিডিঅ' বনাব নোৱাৰিলোঁ। আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব। আজিলৈ আহিছোঁ, আল্লাহ হাফিজ।